আছে ধনপুৰ শিৱবাবা শিৱধাম তাতে যি ধৰণে এখন দ্বিতীয় বাবৰি মছজিদ হোৱাৰ যিটো নেকি একেবাৰে 70% কাম সমাধান হৈছিল সেই সময়তেই আমি যদি তাত উপস্থিত নাথাকোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাত আমি উপস্থিত নকৰাওঁ সমষ্টি ইতিমধ্যে কাইলৈৰ পৰা আমি আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত বিনষ্ট হৈ যাব আৰু সেইকাৰণে আমি দায়বদ্ধতাৰে আমি কাম কৰিছোঁ দিনে নিশাই এটা কাৰণে আমি দিনে নিশাই কাম কৰিছোঁ যে অসম ৰাজ্যত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ গোটেই গালো বালো খোলা কটি তাল হ'ল আৰু এতিয়া এটা সুযোগ দিছে কেন্দ্ৰীয় চৰকাৰখনে আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অমিত শ্বাহে বুজাই সেইখিনিকে কৰিবৰ কাৰণে আজি যিটো সুবিধা অংশীদাৰ কৰিবৰ কাৰণে যি এটা প্ৰচেষ্টা যিটো প্ৰচেষ্টাত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈছিল আৰু সহযোগ কৰিছিল আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই এইখিনি ৰাভা হাছন যৌথ মঞ্চ সকলো কাৰ্যকৰ্তা সকলো সমৰ্থক সকলো শুভাকাংক্ষী অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম সুৰক্ষিত অসম এই সংকল্পৰে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ মাজলৈ গৈছোঁ ৰাইজে স্বতঃস্ফূৰ্ত অভূতপূৰ্ব সঁহাৰি আমাক দিছে জন আশীৰ্বাদ যাত্ৰাৰ সময়তে কওক বা বিগত কিছুদিনৰ নিৰ্বাচনী বিভিন্ন সভা সমিতিৰ কথাই কওক সকলোতে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে আকৌ এবাৰ চোৱাৰ হেঁপাহেৰে ভাৰতীয় জনতা পাৰ্টী NDAক সমৰ্থন কৰিবলৈ আজি তেওঁলোক ওলাই আহিছে আৰু নিশ্চিতভাৱে আমি ক'ব পাৰিম যে খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবৰ হ'লে ভাৰতীয় জনতা পাৰ্টি বাদ দি অন্য কোনো বিকল্প ৰাজনৈতিক শক্তি নাই মই খিলঞ্জীয়া বুলি কওঁতে বৃহত্তৰ খিলঞ্জীয়া কথা কৈছোঁ ইয়াত থকা প্ৰকৃত মূলৰ ভাৰতীয় যিসকল লোক আছে সকলোৰে সমবিকাশ সমমৰ্যাদা সম অধিকাৰ কিন্তু কংগ্ৰেছে যিসকলক খিলঞ্জীয়াৰ বিপক্ষে থিয় কৰায় সেই অবৈধ বাংলাদেশী মিয়া শক্তি এই মিয়া শক্তিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টি আৰু খিলঞ্জীয়াৰ পক্ষত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰিছে যে গুৱাহাটীৰ পৰা 501 নম্বৰ কথাটো চিপাঝাৰলৈ উঠাই আনিছে এতিয়া গুৱাহাটীৰ পৰাতো গুৱাহাটীত বহুত উত্তৰ দিলোঁ এইটো প্ৰশ্নৰ কালিও উত্তৰ দিছোঁ ইয়াৰো 501 নম্বৰ কথাটো চাই লওক ময়ো গুৱাহাটীত চাবলৈ দিছিলোঁ কোনো নাযায় সাংবাদিক চাবৰ কাৰণে 501 নম্বৰ কথাত কি আছে কোনো নাযায় বোধহয় গৈছিল যদি একো পোৱা নাই গম নোপোৱাকৈ গতিকে এইবিলাক এটা নেৰেটিভ হয় ফেক নেৰেটিভ মানুহে ফূৰ্তি পায় আনন্দ পায় মজা পায় এইবিলাক কথা লিখি গতিকে 501 নম্বৰ ৰুমত যি হ'ব 401 নম্বৰ ৰুমত যিজন বহে সেইজনৰ কোঠাৰ পৰাই যদি সিদ্ধান্ত নাহে তেতিয়া 501 নম্বৰ কথাই একো লিখিব নোৱাৰে আৰু 401 নম্বৰ কথাত মই বওঁ ৰাজ্যিক সভাপতি বিজেপি দিলীপ শইকীয়া 401 নম্বৰ কথাত বহে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যিকেইটাত আপুনি আচলতে মূল দায়িত্বত যিকেইটা আপোনাৰ অন্তৰ্গত সমষ্টি পৰে সেইকেইটাত আচলতে আপোনাৰ আশা বা ফলাফলৰ প্ৰত্যাশাটো কেনেকুৱা চাওক আমি মোৰ 11টা বিধানসভা সমষ্টিৰ ভিতৰত BTCৰ 6টা আৰু নন BTC এৰিয়া 5টা তো 6টাৰ ভিতৰত আমি 3টা খেলি আছোঁ তামোলপুৰ গোৰেশ্বৰ টংলা এই তিনিওটাই 100% জিকিব 100% বাকী থাকিল ৰঙিয়া কমলপুৰ চিপাঝাৰ মঙলদৈ দলগাঁও এই 4টা কণ্টিনিউ 100% জিকিব দলগাঁওটোত আমাৰ ফাইট হ'ব প্ৰত্যাহ্বান হ'ব ফাইট হ'ব আৰু এটা দিন পিছতে মুখ্যমন্ত্ৰী অৰ্থাৎ 11টাৰ ভিতৰত আমি 8টা খেলিছোঁ 8টাৰ ভিতৰত 7টাৰ বিজয় 100% এটা সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বিতা থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কংগ্ৰেছৰ দাদাগিৰি অসমত নচলিব মইতো দাদাগিৰিটো মই নাজানো কিন্তু কথাটো হ'ল কি কংগ্ৰেছৰ যিটো নীতি আৰু স্থিতি
সেই নীতি আৰু স্থিতিক অসমৰ ৰাইজে, খিলঞ্জীয়া ৰাইজে, অসমক ভালপোৱা ৰাইজে মনৰ পৰা ওলাই দিছে। আৰু এটা দিন পিছতে মুখ্যমন্ত্ৰী আহিব চিপাঝাৰলৈ, হয়। আৰু কিবা পৰিৱৰ্তনৰ আশা কৰিব পাৰিব? নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত এখন এখন সভা বা এটা ৰোড শ্ব', চহৰ অঞ্চল হ'লে ৰোড শ্ব' কৰিছে এটা সমষ্টিত, আৰু গ্ৰামাঞ্চল বা তেনেকুৱা ভিতৰুৱা অঞ্চল হ'লে এখন এখন সভা কৰিছে। তো প্ৰতিটো সমষ্টিত তেখেতৰ চেষ্টা থাকিব এখন এটলিষ্ট সভা বা এখন ৰোড শ্ব' কৰাৰ। গতিকে কিমানখিনি পাৰে সেইখিনি আৰু আমি 4-5খনকৈ সভা তেখেতৰ ঠিক কৰিছোঁ। গতিকে যিমানখিনি সম্ভৱপৰ হ'ব 7 তাৰিখ আবেলি 4 বজালৈকে সেইখিনি কৰিব। বাকীখিনি আৰু তেখেতে জন আশীৰ্বাদ যাত্ৰাত অসমৰ বিভিন্ন সমষ্টিত গৈছে, 32টা সমষ্টিত গৈছে। তাৰে ভিতৰত কেইবাটাও সমষ্টি প্ৰায় কভাৰ কৰিছে। কিছুমান সমষ্টিৰ অংশ কভাৰ হৈছে, কিন্তু কিছুমান সমষ্টি প্ৰায় কভাৰ হৈছে। 70 কিলোমিটাৰ 60 কিলোমিটাৰলৈকে এটা সমষ্টি কভাৰ হৈছে। গতিকে তেনেকুৱা অঞ্চলবিলাকত বোধহয় মুখ্যমন্ত্ৰী এইবাৰ যোৱাৰ আৱশ্যক বা প্ৰয়োজন বোধহয় নহ'ব। চিপাঝাৰ সমষ্টিত কিমান মাৰ্জিন? চিপাঝাৰত আমি আশা কৰিছোঁ 2,02,000 ভোট। তাৰ যদি আমি 90% আমি এইবাৰ পলিং কৰাবৰ কাৰণে চেষ্টা কৰিব লাগিব। সকলোৱে আপোনালোকৰো সহযোগিতা লাগিব, যাতে গণতন্ত্ৰৰ যি উৎসৱ নিৰ্বাচন, এই গণতন্ত্ৰৰ উৎসৱটো যাতে সকলোৱে উদযাপন কৰে, সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে, আৰু প্ৰচণ্ড বিজয় হ'ব চিপাঝাৰত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।